মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ মৌখিক আৰু বুদ্ধি পৰীক্ষা পাঠ্যপুথিখনৰ অনুশীলনী ৩ৰ সমাধানখিনি। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকা। ১ নম্বৰত দিছিল মুখে মুখে উত্তৰ উলিয়াই যথাস্থানত বহুওৱা। এইখিনিৰ উত্তৰ তোমালোক মুখে মুখে উলিয়াবলৈ দিছে আৰু এই যিখিনি খালী ঠাই দিয়া আছে এই খালী ঠাইসমূহত তোমালোকক আনচাৰসমূহ লিখিবলৈ কৈছে। ১ নম্বৰ যিটো প্ৰশ্ন আছিল এইটো কি দিছিলে চোৱা, মই ইয়াত তোমালোকক লিখি দিছোঁ প্ৰশ্নটো। ইয়াতে দিছিল ৪ পূৰণ ৩, তাৰপিছত ব্ৰেকেট ক্ল'জ হৈছিলে অৰ্থাৎ ব্ৰেকেট বন্ধ কৰি দিয়া হৈছিল আৰু যোগ চিন দি ৫ দিয়া আছিলে। এনেকুৱা ধৰণৰ অংক যেতিয়া তোমালোকক দিয়া থাকিব, প্ৰথমতে তোমালোকে ব্ৰেকেটত থকা যিখিনি আছে অৰ্থাৎ এই ব্ৰেকেটত থকাখিনি প্ৰথমতে কৰিব লাগে। এতিয়া চোৱা ৪ পূৰণ ৩, ৪ ৩ গুণ কিমান নিশ্চয় তোমালোকে জানাই। গতিকে ৪ ভাগটো তোমালোকৰ নিশ্চয় মনত আছে পূৰণ নেওতাৰ। গতিকে ৪ ভাগ মাতাচোন, ৪ ১ গুণ ৪, ৪ ২ গুণ ৮, ৪ ৩ গুণ কিমান হয় ১২। গতিকে আমি ইয়াত কি লিখি ল'লোঁ ১২ লিখি ল'লোঁ। যোগ চিন আছে, এই যোগ চিনটো আমি দিলোঁ, তাৰপিছত আছে ৫, ৫ লিখিলোঁ। এতিয়া ১২ৰ লগত আমি ৫ যোগ কৰিব লাগিব। ১২ৰ লগত ৫ যদি আমি যোগ কৰোঁ কিমান হ'ব ১২ যোগ ৫, এনেকৈ পাতি লৈ কৰিব পৰা বা মুখে মুখেও কৰিব পৰা তোমালোকক কৰি দেখাই দিছোঁ। ঠিক আছে, ৫ 2 কিমান হয় ৫ 2 7 আৰু ইয়াতে হৈ গ'ল ১। অৰ্থাৎ ১২ৰ লগত ৫ যোগ কৰোঁতে আমি কিমান পালোঁ ১৭ পালোঁ। এই ১৭টোৱে হৈছে এইটোৰ উত্তৰ। ঠিক আছে, গতিকে ইয়াতে তোমালোকে লিখিব লাগিব ১ 10 7 17। এনেকুৱা ধৰণে তোমালোকে মুখে মুখে কৰিব পৰা ৪ ৩ গুণ ১২, ১২ পাছে ১৭। ঠিক আছে, সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে আমাৰ মোবাইল এপত পাবা। এপটো ডাউনলোড কৰিবলৈ প্লে ষ্ট'ৰত যাবা আৰু চাৰ্চ বাৰত তোমালোকে টাইপ কৰিবা DHRUBA ধ্ৰুৱ গোস্বামী এডুকেশ্যন বুলি লিখি টাইপ কৰি দিবা। টাইপ কৰাৰ পিছতে এই এপটো তোমালোকে দেখিবলৈ পাবা। এই এপটো তোমালোকে ডাউনলোড কৰি ল'বা। এই এপটোত তোমালোকে গোটেইখিনি ভিডিঅ'ছ তোমালোকে পাবা। এতিয়া ২ নম্বৰ প্ৰশ্নটো চোৱা। ২ নম্বৰত কি দিছে চোৱা, প্ৰথমতে দিয়া আছে ১০০০। গতিকে আমি প্ৰথমতে ১০০০ পাতি ল'লোঁ, ১০০০। তাৰপিছত কি চিন দিয়া আছে চোৱাচোন, পূৰণ চিন দিয়া আছে, আমি পূৰণ চিন ইয়াতে দি ল'লোঁ। ১০০০ পূৰণ কিমান দিছে ৮, আমি ৮টো এইখিনিত পাতিব লাগিব। বহুতো ছাত্ৰ ছাত্ৰীয়ে কি কৰে এইখিনিত ৮টো পাতি লৈ অংকটো কৰিবলৈ ধৰে। এইখিনিত যদি তোমালোকে অংকটো পাতি লৈ কৰা তেতিয়াহ'লে কিন্তু তোমালোকৰ অংকটো ভুল হ'ব। ঠিক আছে, যে ইয়াত তোমালোকে কেতিয়াও অংক পাতি লৈ কৰিব নোৱাৰা, এইটো ছাইডত কেতিয়াও এনেকুৱা ধৰণে নাপাতে। ঠিক আছে, তোমালোকে কি কৰিব লাগিব, তোমালোকে এইটো ছাইডত এনেকুৱা ধৰণে পাতিব লাগিব। ১০০০ পূৰণ ৮, ইয়াতে পূৰণ চিন দিবা। এতিয়া পূৰণ কৰোঁ আহা। এতিয়া আমি ১০০০ৰ লগত ৮ মুখে মুখে কৰিব পাৰোঁ, ৮০০০ হ'ব। তথাপিও মই কৰি দেখাই দিছোঁ। ৮ৰ লগত যদি আমি ০ পূৰণ কৰোঁ, ৮ৰ লগত ০ পূৰণ কৰিলে কিমান হ'ব ০ই হ'ব। কিহৰ কাৰণে, কাৰণ যিকোনো সংখ্যাক যেতিয়া আমি ০ৰে পূৰণ কৰোঁ সেই সংখ্যাটোৰ পূৰণফল সদায় কি হয় ০ই হয়। এইবাৰ এই ৮টোৰ লগত এইটো ০ পূৰণ কৰিম। ঠিক আছে, এইটো ০ পূৰণ কৰোঁতে কিমান হৈ যাব ০। এবাৰ এই ৮টোৰ লগত এইটো ০ পূৰণ কৰিম। ৮ৰ লগত ০ পূৰণ কৰিলে ০ হ'ব। এবাৰ ৮ৰ লগত এই ১টো পূৰণ কৰিম। ৮ 1 গুণ কিমান হ'ব ৮। অৰ্থাৎ ১০০০ৰ লগত যেতিয়া আমি ৮ পূৰণ কৰিলোঁ কিমান পালোঁ ৮০০০ পালোঁ। এইটোৱে হৈছে ইয়াৰে উত্তৰ। ঠিক আছে, এতিয়া আমি ৩ নম্বৰ প্ৰশ্নটো চাওঁ আহা। ৩ নম্বৰত কি দিছিলে ১০, তাৰপিছত পূৰণ দিয়া আছে ১০ পূৰণ, ব্ৰেকেটৰ ভিতৰত দিয়া আছিলে ৫ যোগ ৫, তাৰপিছত পূৰণ চিন দি আকৌ ৩ দিয়া আছে। এইখিনি আমি ধুনীয়াকৈ পাতি ল'লোঁ। আগৰ অংকটোৰ নিচিনাকৈ ব্ৰেকেট থকাখিনি আমি আগতে কৰি ল'ম। ঠিক আছে, সমান চিন দিবা, এনেকুৱা ধৰণে কৰিব পৰা ১০ পূৰণ পাছে পাছে কিমান, এই দুটা যিটো যোগ চিন আছে পাছে পাছে হৈ গ'ল ১০। ঠিক আছে, আকৌ এই পূৰণ চিনটো আহিব, তাৰপিছত লিখিব লাগিব ৩। আমি জানো ১০ৰ লগত যেতিয়া ১০ পূৰণ কৰোঁ ১০ 10 গুণ কিমান হয় ১০০। তোমালোকক কৰি দেখাই দিছোঁ বাৰু, তোমালোকে হয়তো অসুবিধা পাব পৰা। ০ পূৰণ কৰিলে ০, ১ৰ লগত ০ পূৰণ কৰিলে ০, ১ ০ গুণো ০ হ'ব, ১ 1 গুণ হ'ব ১। এইখিনি যদি আমি যোগ কৰোঁ কিমান পাম ১০০ পাম। ঠিক আছে, গতিকে চোৱা ১০ 10 গুণ কিমান হ'ল ১০ 10 গুণ হৈ গ'ল ১০০ আৰু ইয়াতে ৩টো ৰৈ গ'ল। গতিকে এই ৩টো ইয়াতে পাতি ল'লোঁ। এইবাৰ ১০০ পূৰণ ৩ কৰা, ১০০ৰ লগত যদিহে আমি ৩ পূৰণ কৰোঁ ১০০ ৩ গুণ কিমান হ'ব চোৱা, ৩ৰ লগত ০ পূৰণ কৰিলে ০, ৩ ০ গুণ ০, ৩ 1 গুণ ৩, কিমান পাওঁ আমি ৩০০। ঠিক আছে, এই ৩০০টোৱে আমি ইয়াতে লিখিব লাগিব। এইটোক আমি মুখে মুখেও কৰিব পাৰোঁ। ১০ পূৰণ
পাছে পাছে 10 10 10 গুণ 100 100 লগত 3 পূৰণ কৰিলে হৈ গ'ল 300 ঠিক আছে আশা কৰিছোঁ তোমালোকে বুজি পালা নেক্সট চোৱা তোমালোকে 4 নম্বৰ প্ৰশ্নটো 4 নম্বৰত কি দিছে চোৱা 600 তাৰপিছত হৰণ চিন দিয়া আছে 600 হৰণ ব্ৰেকেটৰ ভিতৰত দিয়া আছিলে 10 পূৰণ 6 এইখিনি আমি এইটো সাইডত পাতি ললো প্ৰথমতে আমি ব্ৰেকেটত থকাখিনি সমাধান কৰিবলৈ চেষ্টা কৰিম আমি ইয়াতে পাতি ললো 600 হৰণ চিন আছে হৰণ চিন দিলো ব্ৰেকেটৰ ভিতৰত আছে 10 পূৰণ 6 10 6 গুণ কিমান নিশ্চয় তোমালোকে জানাই 10 6 গুণ হৈছে 60 তোমালোকে যদি নাজানা পূৰণ কৰি চাবা বা তোমালোকে পূৰণ নিয়লৰ ভাগটো মন কৰিলে তোমালোকে পাই যাবা এতিয়া চোৱা 600 হৰণ 60 পালো এতিয়া আমি হৰণ কৰিব লাগিব ঠিক আছে হৰণ অংক তোমালোকে নিশ্চয় শিকিছাই তোমালোকৰ সন্মানীয় ছাৰ বাইদেউ বা মা দেউতাসকলে তোমালোক শিকাইছে ঠিক আছে 600 টো তাত পাতিব লাগিব ইয়াতে তোমালোকে 60 পাতিব লাগিব ইয়াত যেহেতু দুটা অংক আছে 60 ত 6 আৰু 0 আছে ইয়াৰেও আমি দুটা অংক ল'ম ঠিক আছে 60 এক গুণ কিমান হ'ব 60 ঠিক আছে 60 ৰ পৰা 60 বিয়োগ কৰিলে 0 ৰ'ব নেক্সট আমি কি কৰিম এই যেটো 0 আছে এইটো 0 আমি ইয়ালে নমাই আনিম যেহেতু নমাই অনাৰ পিছত বাৰ দিব নোৱাৰিলে আমি এটা 0 ওপৰত দিব লাগিব ঠিক আছে গতিকে এইটো যদি আমি হৰণ কৰিলো ঠিক আছে কিমান পাম আমি 10 পাম ইয়াতে আমি কি লিখিব লাগিব ইয়াতে লিখিব লাগিব এতিয়া আনসাৰটো পালো আমি 10 আশা কৰিছোঁ তোমালোকে বুজি পাইছা যদি বুজি পাইছা যদি লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিবলে নাপাহৰিবা এতিয়া তোমালোকে চোৱা 5 নম্বৰ প্ৰশ্নটো 5 নম্বৰত কি দিছে চোৱা 11 পূৰণ 0 ইয়াৰ উত্তৰটো 0 হ'ব কাৰণ 0ৰে পূৰণ কৰিব দিছে তথাপিও মই তোমালোকক কৰি দেখাই দিছো ঠিক আছে ইয়াত আমি পাতি ললো প্ৰথমতে আমি 11 ৰ লগত 11 পূৰণ কৰিম সাইডত আমি পূৰণটো কৰি চাও বা তোমালোকৰ যদি 11 ৰ ভাগটো মনত আছে তোমালোকে আৰু পূৰণ কৰি নাচালেও হ'ব বহুতো ছাত্ৰ ছাত্ৰীৰ মনত নাই গতিকে মই তোমালোকক কৰি দেখাই দিছো এই দুটা প্ৰথমতে আমি কি কৰিম পূৰণ কৰি লম ঠিক আছে 1 1 গুণ 1 1 1 গুণ 1 আকৌ 1 1 গুণ 1 হ'ব আকৌ 1 1 গুণ 1 এতিয়া আমি এইখিনি যোগ কৰিম ইয়াতে 1 হ'ব 1 1 হৈ গ'ল 2 আৰু ইয়াতে হ'ব 1 কিমান পাম আমি 11 লগত 11 পূৰণ কৰিলে পাম আমি 121 তাৰ পিছত এই যেটো পূৰণ চিন আছে ইয়াতে আমি পাতিম পূৰণ 0 121 ৰ লগত যদিহে আমি 0 পূৰণ কৰোঁ এবাৰ আমি কি কৰিম 121 ৰ লগত 0 পূৰণ কৰিম 121 ৰ লগত 0 পূৰণ কৰিলে আমি কিমান পাওঁ চাও আহাচোন 121 পূৰণ 0 তোমালোকক আৰু এবাৰ কৈ দিছো তোমালোকে মনত ৰাখিবা যিকোনো সংখ্যাক যদিহে আমি 0 ৰে পূৰণ কৰোঁ সেই সংখ্যাটোৰ পূৰণ ফলটো সদায় আমি 0 পাম ঠিক আছে 1 ৰ লগত 0 পূৰণ কৰিলে কিমান হ'ব 0 হ'ব 2 ৰ লগত 0 পূৰণ কৰিলে 0 হ'ব 1 ৰ লগত 0 পূৰণ কৰিলেও 0 হ'ব ঠিক আছে গতিকে ইয়াৰে আনসাৰটো আমি কিমান পালো 0 পালো ইয়াতে কি লিখিব লাগিব আমি 0 লিখিব লাগিব আশা কৰিছোঁ তোমালোকে অলপমান হলেও বুজি পাইছা যদি বুজি পাইছা চেনেলটো সাবস্ক্ৰাইব কৰি দিয়াৰ লগতে ভিডিওটো লাইক কৰি দিবা এতিয়া তোমালোকে চোৱা 6 নম্বৰ প্ৰশ্নটো 6 নম্বৰত কি দিছিলে চোৱা 12 পূৰণ 9 দিছে আৰু এইফালে সমান চিন দিয়া আছে সমান চিনৰ বিপৰীত সাইডে দিয়া আছে অৰ্থাৎ সোঁফালে দিয়া আছিলে 1 যোগ আৰু ইয়াতে খালি ঠাই দিয়া আছে ঠিক আছে অৰ্থাৎ আমি কি কৰিব লাগিব দুটা সাইডে আমি সমান কৰিব লাগিব ঠিক আছে এতিয়া তোমালোকে চোৱা প্ৰথমতে ইয়াত যেহেতু 12 পূৰণ 9 দিয়া আছে এই দুটা আমি পূৰণ কৰিম ঠিক আছে পূৰণ কৰিম ইয়াতে পূৰণ কৰি দেখাই দিছো মই তোমালোকক 12 পূৰণ 9 বা তোমালোকৰ যদি নেওতাখন মনত আছে তোমালোকে মনত কৰিব পাৰা 9 দুগুণ কিমান 18 18 ৰ 8 হাতে গ'ল 1 9 1 গুণ 9 9 1 হৈ গ'ল 10 অৰ্থাৎ 12 9 গুণ কিমান পালো আমি 108 পাই গলো এতিয়া সমান চিন চোৱা সমান চিন দিয়া আছে সমান চিন দিলো এতিয়া সোঁফালৰ লগত বাওঁফালটো আমাৰ সমান হ'ব লাগিব সমান হ'ব লাগিলে ইয়াত যেহেতু 1 দিয়া আছিলে আমি 1 টো লিখি ললো 1 যোগ তাৰ পিছত ইয়াতে চোৱা এইখিনি খালি ঠাই দিয়া আছিলে গতিকে এই 1 টোৰ লগত এনেকুৱা কি সংখ্যা যোগ কৰিব লাগিব যেটো সংখ্যা যোগ কৰিলে আমি 108 পাম হেতু সাইডতো 108 পাম অৰ্থাৎ সমান চিনৰ সোঁফালেও 108 পাম বাওঁফালেও আমি 108 পাম আমি কি কৰিম আমি কৰিব লাগিব 107 যোগ কৰিব লাগিব 1 ৰ লগত যেতিয়া আমি 107 যোগ কৰিম ঠিক আছে অৰ্থাৎ 1 ৰ লগত যেতিয়া আমি এই খালি ঠাইখিনিত 107 লিখিম তেতিয়া আমি কিমান পাম 108 পাম এইটো সাইডতো 108 হ'ল এইটো সাইডতো 108 হ'ল
কাৰণ 107ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 108 গতিকে এই যিখিনি খালী ঠাই তোমালোকে পালা এইখিনি কি লিখিব লাগিব 107 তোমালোকে লিখিব লাগিব আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই বুজি পাইছা এতিয়া নেক্সট কুৱেশ্যনটো তোমালোকে চোৱা 7 নম্বৰটো 7 নম্বৰটোত আমাক কি দিছে চোৱা ব্ৰেকেটৰ ভিতৰত দিয়া আছিলে 8 যোগ 4 তাৰ পিছত দিয়া আছিলে পূৰণ চিহ্নৰ পিছত ইয়াতে আমাক খালী ঠাই দিয়া আছিলে সমান চিহ্নডালৰ সোঁফালে তোমালোকে চোৱা সোঁফালে দিয়া আছিলে ব্ৰেকেটৰ ভিতৰত 8 পূৰণ 3 মাজত যোগ চিহ্ন দিয়া আছিলে তাৰ পিছত দিয়া আছিলে 4 পূৰণ 3 মই আগৰ ভিডিঅ'টোত যেনেকৈ ক'লোঁ তোমালোকৰ বাওঁফাল আৰু সোঁফাল অৰ্থাৎ এইডাল হৈছে তোমালোকৰ সমান চিহ্ন মাজত সমান চিহ্নডাল দিয়া আছে এই সমান চিহ্নডালৰ বাওঁফালৰ লগত বাওঁফালে যিমান হ'ব যোগ বিয়োগ পূৰণ হৰণ কৰি বাওঁফালে যিমান হ'ব সোঁফালেও সিমানেই হ'ব লাগিব অৰ্থাৎ দুয়োটা ছাইড তোমালোকৰ মিলিব লাগিব এইটো ছাইডত যিহেতু আমাক খালী ঠাই দিছে গতিকে সোঁফালে যিহেতু আমাক খালী ঠাই দিয়া নাই সোঁফালটো আমি আগতে কৰি ল'ম ঠিক আছে গতিকে চোৱা সোঁফালে দিয়া আছে আমাক 8 পূৰণ 3 দিছে 8ৰ ভাগ নিশ্চয় তোমালোকে জানাই 8 3 গুণ কিমান হ'ব 8 3 গুণ হৈ যাব 24 মাজত যোগ চিহ্ন দিয়া আছে এই যোগ চিহ্নডাল আমি ইয়াতে লিখিলোঁ তাৰপিছত দিয়া আছিলে 4 পূৰণ 3 4 3 গুণ কিমান হ'ব 4 3 গুণ হ'ব 12 এতিয়া আমি 24ৰ লগত 12 আমি যোগ কৰিম যোগটো মই তোমালোকক সাইডত কৰি দেখাই দিছোঁ চোৱা 24 যোগ 12 4 এ 2 কিমান হ'ব 6 4 এ 2 হ'ব 6 হ'ব আৰু 2 এ 1 হ'ব 3 অৰ্থাৎ কিমান পালোঁ আমি যোগ কৰোঁতে 3 10 6 37 পালোঁ আশা কৰিছোঁ তোমালোকে বুজি পালা এতিয়া আমি ইয়াৰে বাওঁফালটো আমি কৰিম বাওঁফালত আমাক ব্ৰেকেটৰ ভিতৰত দিয়াখিনি প্ৰথমতে কৰি লওঁ আমি ব্ৰেকেটৰ ভিতৰত কি দিছে চোৱাচোন 8 যোগ 4 আধে 4 কিমান হ'ব আধে 4 আমি জানো 12 ঠিক আছে ইয়াত যেটো যোগ চিহ্ন দিয়া আছে এই দুটা আমি যোগ কৰিলোঁ আধে 4 কিমান হ'ল 12 পূৰণ এতিয়া এই যিখিনি খালী ঠাই আছে ইয়াতে আমি কি লিখিম আমি এনেকুৱা এটা সংখ্যা লিখিব লাগিব যিটো লিখিলে আমি এইটো সাইডতো 36 পাম এইটো সাইডতো 36 পাম এইটো সাইডতো 36 টো আছে এইটো সাইডতো আমি 36 পাব লাগিব এতিয়া 12ৰ নেওতাখন তোমালোকৰ নিশ্চয় মনত আছে 12 1 গুণ 12 12 2 গুণ 24 12 3 গুণ হৈছে 37 অৰ্থাৎ আমি ইয়াতে 3 লিখিব লাগিব ঠিক আছে 3 লিখিলে 12 3 গুণ কিমান হৈ গ'ল 12 3 গুণ হৈ গ'ল 37 আৰু এইটো সাইডতো 37 দিয়া আছে গতিকে দুটা সাইড কি হৈ যাব মিলি যাব গতিকে এই যিখিনি খালী ঠাই আছে এই খালী ঠাইখিনিত আমি কি লিখিব লাগিব 3 লিখিব লাগিব 3 লিখিলে অংকটো শুদ্ধ হ'ব ঠিক আছে নেক্সট তোমালোকে চোৱা 8 নম্বৰ প্ৰশ্নটো 8 নম্বৰত কি দিছে চোৱা সমান চিহ্নডালৰ বাওঁফালে আছিলে 8 পূৰণ 7 আৰু সোঁফালে আছিলে 7 পূৰণ ইয়াতে খালী ঠাই দিয়া আছিলে এই খালী ঠাইখিনিত কি হ'ব আমাক সুধিছে এতিয়া আমি ইয়াতে পাতি ল'লোঁ ধুনীয়াকৈ প্ৰশ্নটো যেনেকৈ দিয়া আছিলে 8 7 গুণ কিমান হয় 56 5 10 6 লিখিলোঁ 56 গতিকে 7ৰ লগত আমি এনেকুৱা এটা সংখ্যা পূৰণ কৰিব লাগিব যিটোৰ পূৰণফলটো আমি 56 পাম এতিয়া 7ৰ ভাগ তোমালোকে মাতাচোন 7 1 গুণ 7 7 2 গুণ 14 7 3 গুণ 21 7 4 গুণ 28 7 5 গুণ 35 7 6 গুণ 42 7 7 গুণ 49 7 8 গুণ 56 ইয়াতে যদি আমি 8 লিখোঁ তেতিয়াহ'লে এই দুটাৰ পূৰণফল কিমান হ'ব 56 হ'ব আৰু দুটা সাইডৰ যেহেতু 56 বা 56 হ'ব গতিকে অংকটো মিলিব গতিকে ইয়াতে আমি কি লিখিব লাগিব 8 লিখিব লাগিব আশা কৰিছোঁ তোমালোকে বুজি পাইছা এতিয়া নেক্সট প্ৰশ্নটো চোৱা 9 নম্বৰটো 9 নম্বৰত দিছিলে 11 পূৰণ 11 ব্ৰেকেটৰ ভিতৰত দিয়া আছিলে 11 পূৰণ 11 মাজত দিয়া আছিলে বিয়োগ চিহ্ন তাৰপিছত ব্ৰেকেটৰ ভিতৰত দিয়া আছিলে 10 পূৰণ 10 ঠিক আছে কিমান হয় আমাক উলিয়াবলৈ কৈছে এতিয়া আমি কি কৰিম চোৱা আমি প্ৰথমতে ব্ৰেকেট কেইটা আমি ব্ৰেকেটত থকাখিনি কৰি ল'ম 11 পূৰণ 11 11ৰ লগত 11 পূৰণ কৰিলে কিমান পাবা মানে মই পূৰণটো কৰাই দেখাই দিছোঁ 11 পূৰণ 11 1 1 গুণ 1 1 1 গুণ 1 ইয়াতে 1 1 গুণ 1 1 1 গুণ 1 এইখিনি আমি যোগ কৰি দিম এতিয়া ঠিক আছে 1 1 1 2 আৰু ইয়াতে হৈ গ'ল 1 কিমান পালোঁ আমি 121 পালোঁ মাজত বিয়োগ চিহ্ন আছে বিয়োগ চিহ্নটো লিখিলোঁ 10ৰ লগত 10 পূৰণ এইটো চোৱা এই দুটা পূৰণ কৰিম এবাৰ 10 10 গুণ কিমান তোমালোকে মুখে মুখে জানাই 10 10 গুণ হৈছে 100 এতিয়া আমি 121 পালোঁ বিয়োগ 100 পালোঁ 121ৰ পৰা যদিহে আমি 100 বিয়োগ কৰোঁ মই ইয়াত বিয়োগটো তোমালোকক কৰাই দেখাই দিছোঁ ঠিক আছে 121 বিয়োগ 100 1ৰ পৰা 0 গ'লে থাকিব 1
2ৰ পৰা 0 গ'লে থাকিব 2 1ৰ 1 গ'লে থাকিল 0 এফালে 0ৰ কোনো ভ্যালু নাই কিমান পাম আমি 21 পাম ঠিক আছে অৰ্থাৎ আমি ইয়াতে কি লিখিব লাগিব আমি ইয়াতে লিখিব লাগিব 21 যদি তোমালোকে ভিডিঅ'টো চাই বুজি পাইছা তোমাৰ বন্ধু বান্ধৱীসকলৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা নেক্সট তোমালোকে চোৱা 10 নম্বৰ প্ৰশ্নটো 10 নম্বৰত কি দিছে চোৱা 5 পূৰণ 7 দিয়া আছিলে সমান চিহ্নৰ বাওঁফালে দিয়া আছিলে 5 পূৰণ 7 আৰু সমান চিহ্নৰ সোঁফালে ইয়াতে খালী ঠাই দিয়া আছিলে মাজত পূৰণ চিহ্ন দিয়া আছিলে তাৰপিছত আকৌ খালী ঠাই দিয়া আছে তাৰ পিছত দিয়া আছিলে বিয়োগ 1 দিয়া আছিলে আৰু যেনেদৰে আছিলে ঠিক তেনেধৰণে আমি পাতি ললো এতিয়া আমি সমান চিহ্নৰ সোঁফাল আৰু বাওঁফাল দুয়োটা সাইডে আমি সমান কৰিব লাগিব সমান কৰাৰ আগত সমান চিহ্নডালৰ বাওঁফালে কিমান আছে চাওচোন 5 পূৰণ 7 আছে 5 7 গুণ কিমান হয় 35 হয় 5 7 গুণ 35 গতিকে এইটো সাইডে আমি সমান কৰিব যদি লাগে আমি ইয়াত যেটো পূৰণ চিহ্ন দিয়া আছে আমি দুটা এনেকুৱা সংখ্যা লিখিব লাগিব যি দুটা সংখ্যাৰ পূৰণ ফলৰ পৰা 1 বিয়োগ কৰিলে আমি 35 পাম যেনে তোমালোকে চোৱা 6 পূৰণ 6 আমি যদি ইয়াতে 6 লিখো ইয়াতেও যদি 6 লিখো 6 6 গুণ কিমান হ'ব 6 6 গুণ হৈ গ'ল 37 3 10 37 তাৰ পিছত ইয়াৰ পৰা 1 বিয়োগ কৰিব লাগিব 37 ৰ পৰা 1 বিয়োগ কৰিলে আমি কিমান পাম 35 পাম অৰ্থাৎ এইটো সমান চিহ্নডালৰ বাওঁফালেও 35 পালো সোঁফালেও আমি কি পালো 35 পালো গতিকে এই খালী ঠাইখিনিত আমি কি লিখিব লাগিব আমি দুটা 6 লিখিব লাগিব আশা কৰিছো তোমালোকে বুজি পালা গতিকে ইয়াতে 6 লিখিব লাগিব ইয়াতেও লিখিব লাগিব 6 ঠিক আছে এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে আমাৰ মোবাইল এপত চাব পাৰিবা প্লে ষ্টৰৰ পৰা বা ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি তোমালোকে সেই এপটো ডাউনলোড কৰি ল'বা